আজি নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত দীঘলীয়াটি গাঁও পঞ্চায়ত সভাকক্ষত আয়োজিত চাপৰমুখ গৰুবাট মণ্ডলৰ বৰ্ধিত মণ্ডল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত দলৰ সাংগঠনিক দিশত আলোচনা কৰা হয়। এই সভাত উপস্থিত থাকে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, ভাৰতীয় জনতা পাৰ্টীৰ নগাঁও জিলা ভাৰপ্ৰাপ্ত সভাপতি সুবৰ্ণ সিং, জিলা সম্পাদক মঞ্জুতি বৰা, ৰাজ্যিক অনুসূচিত জনজাতি মৰ্চাৰ উপসভাপতি প্ৰণৱজ্যোতি মশ্ৰং ডাঙৰীয়া, ৰহা সমষ্টিৰ প্ৰভাৰী অমিতাভ বৰা ডাঙৰীয়া, ৰহা সমষ্টিৰ বিস্তাৰক নন্দলাল চৌহান, চাপৰমুখ গৰুবাট মণ্ডলৰ সভাপতি ভাস্কৰ দাস, অনুসূচিত জনজাতি মৰ্চাৰ জিলা সভাপতি সঞ্জীৱ দেউৰী, অনুসূচিত জাতি মৰ্চাৰ জিলা সাধাৰণ সম্পাদক জ্যোতিৰ্ময় দাস, বিশিষ্ট সমাজকৰ্মী শ্ৰী জনাৰ্দন শইকীয়া, মহিলা মৰ্চাৰ সভানেত্ৰী মনীষা শইকীয়া আৰু গাঁও পঞ্চায়তৰ সভাপতি সভানেত্ৰীসকল, আঞ্চলিক পঞ্চায়তৰ সদস্যসকল, মণ্ডলৰ অন্তৰ্গত শক্তি কেন্দ্ৰৰ প্ৰমুখসকল, বুথ সভাপতিসকল, ৱাৰ্ড সদস্যসকল আৰু দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে। আজি অনুষ্ঠানটো শলাগৰ শৰাই আগবঢ়াই দীপক তামুলী আৰু যুগল বৰাই। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট। আজি ৰহা সমষ্টিৰ অন্তৰ্গত চাপৰমুখ গৰুবাট মণ্ডলক আজি বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন আমি সফলভাৱে ৰূপায়ণ কৰিলোঁ, অনুষ্ঠিত কৰিলোঁ। আৰু এই কাৰ্যনিৰ্বাহক সভাতেই আজি আমি অনাগত নিৰ্বাচনক লৈ বিভিন্ন ধৰণৰ আমি সাংগঠনিকভাৱেই হওক বা আমি নিৰ্বাচন কেন্দ্ৰিকেই হওক বিভিন্ন ধৰণৰ আমি আলোচনা বিলোচনা কৰিলোঁ। বুথৰ সভাপতিসকল আছিলে, আমাৰ শক্তি কেন্দ্ৰৰ প্ৰমুখসকল আছিলে, আমাৰ প্ৰতিনিধিসকল আছিলে, আমাৰ ৰহা সমষ্টিৰ সন্মানীয় বিধায়কো আজি উপস্থিত আছিলে আৰু বিভিন্ন দলীয় নেতৃত্বৰ লগত আমি আজি কাৰ্যনিৰ্বাহকখন অনুষ্ঠিত কৰিলোঁ। মুঠতে আমি চাপৰমুখ গৰুবাট মণ্ডলৰ ফালৰ পৰা আগন্তুক 2026 নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতিৰে আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ যিকোনো কাৰ্যসূচী। আৰু আগন্তুক আপোনালোকৰ 26 নিৰ্বাচনৰ বিধানসভা নিৰ্বাচন চমু চাপি আহিছে, আপোনালোকৰ সাংগঠনিক যথেষ্ট শক্তিশালী কৰাৰ উদ্দেশ্যে আজি সভাখন উদ্দেশ্য কৰিছে, কি ক'ব? নাই, এইটো চাওক, আমি কাৰ্যনিৰ্বাহক সভাখন আমাৰ এটা দলৰ এইটো এটা আমাৰ হেৰি থাকে, নিয়ম থাকে, সেই হিচাপতে পাতোঁ। কিন্তু আজিখন বিশেষ আছিলে, আজি যি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছিলে তাত গোটেই বিষয়বস্তুখিনি আছিলে আমাৰ নিৰ্বাচন কেন্দ্ৰিক। 2026 যি নিৰ্বাচন আছে, আপোনাৰ বিৰোধী দলক আমি পৰাভূত কৰি আমি কিমান ভোটত আগবাঢ়ি যাব পাৰোঁ, কিমান ভোটত আমি বেছিকৈ জিকিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰোঁ। আৰু ৰহা সমষ্টিটো কংগ্ৰেছৰ কিবা ফেক্টৰ হ'ব নেকি এবাৰ? নাভাবোঁ, আমি তেনেকুৱা কিবা আছে বুলি নাভাবোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যি জনকল্যাণমূলক আঁচনি হওক বা আমাৰ সমষ্টিৰ যি উন্নয়ন হৈছে, ইয়াৰ ফালৰ পৰা আমি কংগ্ৰেছে যে কিবা আমাক কিবা ইছ্যু কৰিব, ক্ষতি কৰিব, তেনেকুৱা আমাৰ ভাৱ নাই। তাত অগপৰ এই শিক্ষণিত্ৰতে এবাৰ দাবী কৰিছে, বিপুল দাবী কৰিছে, এবাৰ ৰহা সমষ্টিটো অগপক এৰি দিব লাগিব, শিক্ষণ নেতৃত্ব এবাৰ দাবী কৰিছে। এই ক্ষেত্ৰত আসন বুজাবুজি হয় যদি হয়, অগপক যদি এই চিটটো এৰি দিয়ে, তেতিয়া আপোনাৰ বিজেপিসকলে কি এটা ছাপোৰ্ট কৰিবনে? এই ক্ষেত্ৰত কি কয়? ছাপোৰ্ট মানে চাওক, অগপৰ ভেটিটো তেখেতলোকে নিজে চিন্তা কৰক। অগপৰ ভেটি ৰহা সমষ্টিত কি আছে? গতিকে বিজেপিৰ এটা বৃহৎ সংগঠন ৰহা সমষ্টিত আছে, 302টাকৈ বুথ আৰু মোটামুটি আপোনাৰ 72টা শক্তি কেন্দ্ৰ। গতিকে তেনেকুৱা এটা বৃহৎ সংগঠন থকাৰ পিছত অসম গণ পৰিষদৰ কথা আমি চিন্তা কৰা নাই। আমি একমাত্ৰ দললৈ চাই আছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ চাই আছোঁ, দিলীপ শইকীয়া ডাঙৰীয়ালৈ চাই আছোঁ। তেখেতলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন কেণ্ডিডেট দিয়ক আৰু আমি বিপুল ভোটত ৰহা সমষ্টি আজি আসন বুজাবি অগপক দিয়ে, তেতিয়া কংগ্ৰেছৰ সুবিধা হ'ব নেকি সেই ক্ষেত্ৰত? নাই, তেনেকুৱা একো নাই। আমাৰ মিত্ৰজোঁট হিচাপে আমি খেলি যাব পাৰিম। ধন্যবাদ।